আজি বনাম মটৰ পনীৰ। মটৰখিনি ধুনীয়াকৈ গুচাই ল'লোঁ, আলু দুটুকুৰমান কাটি ল'লোঁ আৰু এফালে পনীৰখিনি তেলতে ধুনীয়াকৈ মই ৰঙচুৱাকৈ ভাজি ল'লোঁ। এইফালে নহৰু আদা আৰু কেঁচা জলকীয়া নিমখ হালধি জোখ অনুযায়ী মই মটৰখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু এনেকৈ অলপ দেৰি ভাজি পেলাই অকণমান লেৰিবলৈ দিম। আৰু মটৰ পনীৰ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইখিনি ধুনীয়াকৈ মোৰ ভজা হৈ গ'ল। লগতে ইয়াতে মই বিলাহী দুটা আৰু অকণমান ধনিয়া পিচি দি দিছোঁ। এনেকৈ বিলাহীটো পিচি দিলে খাবলৈ খুবেই ধুনীয়া লাগে আৰু ধনিয়াকণকো পিচি দিছোঁ, মানে কেঁচাকৈ কাটি পেলাই দিয়া নাই আৰু অকণমান এনেকৈ পিচি দিছোঁ। আৰু লগতে মই উতলা গৰম পানী অকণমান ঢালি দিছোঁ। উতলা গৰম পানী ঢলাৰ পাছতে এনেকৈ অকণমান লৰাই পেলাই মই গেছটো অকণমান কমাই পেলাই সিজিবলৈ দিম। এয়া সুন্দৰকৈ মোৰ ঘৰৰ চব্জিখিনি উতল আহি গ'ল। এফালে মই পনীৰখিনি ধুনীয়াকৈ ঢালি দিলোঁ, ঢালি পেলাই এনেদৰে আকৌ অলপ দেৰি সিজিবলৈ দিম। আৰু মটৰ পনীৰ খাই খুব ভাল লাগে। সদায় মাছ মাংস খাইতো ইমান ভাল নালাগে ন, ৰেগুলাৰ খাই। সেইকাৰণে এতিয়া আজি মটৰ পনীৰ বনালোঁ, খুব ধুনীয়া লাগিলে খাবলৈ। আজিলৈ আহোঁ, বাই বাই। ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব।